জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই। কালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? শুনক খুৰা, আপুনি সুধিছে ন জুবিন কোন, জুবিন দা কোন হয়? মই আপোনাক কৈছো শুনক। জুবিন দা এজন এনেকুৱা ব্যক্তি যিজনে কিবা পোৱাৰ আশাত ৰাইজক সহায় কৰে, না ভোট পোৱাৰ আশাত না কিবা বেলেগ কিবা পোৱাৰ আশাত, জাষ্ট মৰম আৰু সন্মান পোৱাৰ কাৰণে জুবিন দাই অসমৰ মানুহৰ কাৰণে যি টি কৰি দিব পাৰে। জুবিন দাই আপুনি কৈছে ন জুবিন দাই কেইটামান গান গোৱাৰ কাৰণে, কেইটামান গান নহয়, জুবিন দাই যিমানখিনি গান গাইছে আজিলৈকে কোনেও সিমানখিনি গান গাব পৰা নাই। অ'কে, চ' আপুনি নক'ব যে জুবিন দা কোন হয় বুলি। জুবিন দাই যিখিনি কৰি গৈছে আপুনি কেতিয়াও কৰিব নোৱাৰে। আৰু ৰিচেণ্টলি এটা আপোনালোকক ভিডিঅ' দেখাম জুবিন দা ভাগৰ। এখন বিহু প্ৰগ্ৰেমত জুবিন দাক 2 লাখ টকীয়া এখন চেক দিছিলে, আৰু সেই চেকখন জুবিন দাই কি কৰিলে আপোনালোকে ভালদৰে চাওক। আৰু সেইখিনি কৰাৰ পাছত কোনে জুবিন দাক ইমান বেয়া পাব পাৰে বাৰু? হা, বেলেগে কৰিব জানো তেনেকুৱা কাম? কওক। আৰু সেইবোৰ কৰাৰ পাছত জুবিন দাক কেনেকৈ কোনোবাই বেয়া পাব পাৰে বাৰু কওকচোন? ভালদৰে আপোনালোকে ভিডিঅ'টো চাওক। চেকখন মোক দিছে হয়, খালি চেকখন মই নিজৰ কাৰণে নলওঁ। মই সেইদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ। চ' থেংক ইউ ভেৰি মাছ। আৰু সঞ্জয় দাকে আৰম্ভ কৰি যিমানসকল কৰ্মকৰ্তা আছে, বেছিভাগ চিনাকি মানুহ, ইয়াৰ লগত জড়িত। মই ইমান বছৰ ইয়াতে এইখিনিতে আছিলোঁ, কলেজত পঢ়োঁতেও আছিলোঁ, তাৰপিছত আকৌ জুবিন গাৰ্গ হোৱাৰ পিছতো আছিলোঁ। চ' সকলোকে ধন্যবাদ জনাইছোঁ। মৰম শুভকামনা নতুন বছৰ, নতুন বিহুটো ভালকৈ যাওক। গানটো কাইলৈ গাম, আজি নাগাওঁ। আজি এনেই আহিছোঁ, কেতিয়াবা এনেই আহে যে। থেংক ইউ, আৰু সকলোকে মৰম জনাইছোঁ। থেংক ইউ। এইটো কলাগুৰুত যাব। আৰু এনেকুৱা পইচা কিমান দান বৰঙণি জুবিন গাৰ্গে নিজে দি দিছে আপোনালোকে চাগে নিজে দেখিছেও। চ' জুবিন দাক ইমানো কোনোবাই বেয়া পাব নোৱাৰে। কিবা কাৰণতে জুবিন দাক আমি ভাল পাওঁ, অকল গান গোৱা বুলি নহয়। তেওঁ অসমৰ ৰাইজৰ কাৰণে যিখিনি কৰিছে সেইবোৰৰ কাৰণে আমি জুবিন দাক ভাল পাওঁ। গানটোতো বহুত ওপৰত, গান প্ৰতিটো গানৰ এটা এটা অৰ্থ আছে, মিনিংফুল অৰ্থ আছে। কিন্তু গানটোতো বাদ দিয়ক, এনেকুৱা কামবোৰৰ কাৰণে আমি জুবিন দাক ৰেচপেক্ট কৰোঁ। বুজি পাইছে?